So hello everyone, welcome to Utpal Chemistry. So তোমালোকৰ already আমাৰ বহুতখিনি ভিডিও গ্ৰুপত বা আমাৰ চেনেলত আপলোড কৰা হৈ গৈছে। So আৰু লগতে কৈ দিও যে তেজপুৰ ইউনিভাৰ্চিটিৰ পৰীক্ষা হৈ গল, তাৰো সলিউশনখিনি দি দিয়া গৈছে। আৰু লগতে আমাৰ যিখিনি আহিবলগীয়া পৰীক্ষা আছে তাৰ কাৰণে টেষ্ট সিৰিজ আমাৰ চেপ্টাৰ ওয়াইজ টেষ্টখিনি অহাকালিৰ পৰা আৰম্ভ হ'ব। So যিসকলে এতিয়াও জয়েন কৰিম বুলি ভাবি আছিলা, so তোমালোকে জয়েন হ'ব পাৰিবা। ঠিক আছে? So এতিয়া চোৱা আমাৰ আজিৰ থাম্বনেলটো দেখি হয়তো গম পাইছা, আমাৰ টপিকটো হ'ল ক্যালকুলেশন অফ paroxy linkage in oxo acid. ইয়াৰ মোস্ট ইম্পৰ্টেন্ট টপিক। ঠিক আছে? paroxy linkageৰ কোৱেশ্চন বহুত এটা নহয় এটা কোনবা এখন ইউনিভাৰ্চিটি তুমি দেখিবা। ঠিক আছে? paroxy linkage আমি বিশেষকৈ তোমালোকৰ কি হয় অক্সিডেশন স্টেট অক্সিড আমি কেনেকৈ ওলাও অক্সো এসিডে বনায় আৰু অক্সো এসিড কোনবিলাকে বনায় যাৰ অক্সিডেশন স্টেটটো m আৰু কি থাকে m-1 থাকে। এই m2 হল যি মেটেলটোৰ কি আছিল বাবা ম্যাক্সিমাম অক্সিডেশন স্টেট। m2 হল মেটেলটোৰ কি ম্যাক্সিমাম অক্সিডেশন স্টেট। সো এতিয়া আমি কেনেকৈ ওলাও নাম্বার অফ paroxy linkage যদি আমি ক্যালকুলেট কৰিব যাও নাম্বার অফ paroxy linkage আমি ক্যালকুলেট কৰিব গলে আমি কেনেকৈ ওলাও c - m divided by 2। ইয়াতে c হল তোমালোকৰ ক্যালকুলেটেড অক্সিডেশন স্টেট, m হল তোমালোকৰ ম্যাক্সিমাম অক্সিডেশন স্টেট। ঠিক আছে? সো এতিয়া এক্সাম্পল এটা চোৱা, মই এটা এক্সাম্পল লৈছো H2SO5। ইয়াতে তোমাৰ paroxy linkage আছে না নাই চাব লাগিব। চোৱা ইয়াতে সালফাৰ তোমালোকৰ ম্যাক্সিমাম অক্সিডেশন স্টেট থাকে, ইয়াৰে m হল +6। ম্যাক্সিমাম অক্সিডেশন স্টেট সালফাৰৰ কিমান থাকে +6। ইয়াতে যদি তুমি সালফাৰৰ অক্সিডেশন স্টেটটো ক্যালকুলেট কৰা মানে C2 ওলাব যোৱা কেনেকুৱা হ'ব হাইড্ৰোজেনৰ +2 সালফাৰৰ x অক্সিজেনৰ -2 * 5 = 0। সো x = তুমি কিমান পাই আছা 8 পাই আছা, মানে ক্যালকুলেটেড হল তোমালোকৰ 8। সো আমি নাম্বার অফ paroxy linkage paroxy মানে অক্সিজেন লিংকেজ, নাম্বার অফ paroxy linkage তোমালোকৰ কিমান হ'ব 8 - 6 divided by 2 = 1। মানে সালফাৰৰ স্ট্ৰাকচাৰটো কেনেকুৱা হ'ব এটো এসিডৰ OH কেইটা অক্সিজেন গল তিনিটা গল OOH এটো হ'ব তোমালোকৰ কাৰণে paroxy এসিডৰ মানে H2SO5। ইয়াতে এই যেটো আছে এটো হল তোমালোকৰ কাৰণে কি জানানে এটো হল তোমালোকৰ কাৰণে কি paroxy linkage। এটো হল paroxy linkage। মই ইনঅৰ্গেনিকত এতিয়া এই কাৰণে গুৰুত্ব দিছো বিকজ ইনঅৰ্গেনিকৰ কোৱেশ্চন তোমালোকে কেতিয়াও পৰীক্ষাত যাতে এদি নাহা মই আকৌ খালি ডায়াগ্ৰাম লৈ দিম যদি পাৰো সময় মিলে। ঠিক আছে? সো এটো হল নেক্সট তোমালোকৰ 2 নম্বৰ আৰু এটা एग्जांपल দিছো মই H2SO8। H2SO8 ত কি হ'ব চোৱা তোমালোকৰ গমে পাইছা ম্যাক্সিমাম +6 থাকে, ক্যালকুলেট কৰি চোৱাচোন +2 সালফাৰ x অক্সিজেন -16 = 0। সো x = কিমান পালা তুমি 14 পাইছা। সো z = কিমান হ'ব চোৱা ইয়াতে সৰি মই এটা খেলি মেলি কৰি দিব 1 মিনিট ৰবাই S2 আছে 1 মিনিট ওকে। সো বুজিবা ইয়াতে মেটেল বোলে যেটো আমাৰ ম্যাক্সিমাম অক্সিডেশন স্টেট সালফাৰ থাকে +6 কিন্তু ইয়াতে কেইটা সালফাৰ আছে দুটা সালফাৰ আছে। সো দুটা সালফাৰ মানে ম্যাক্সিমাম অক্সিডেশন স্টেট কিমান থাকিব 12 কিয় কাৰণে থাকিব ফৰ কেইটা সালফাৰ আছে তোমালোকৰ ওচৰত ফৰ 2 সালফাৰ এটম দুটা সালফাৰ এটম। এটা ক্যালকুলেটেড কেনেকৈ কৰিবা হাইড্ৰোজেন হল 2 তাৰ পিছত তোমালোকৰ সালফাৰ হল 2x অক্সিজেন হল 16 = 0 x = কিমান পাবা 7 পাবা x = 7 পালা আৰু ক্যালকুলেটেড তোমাৰ দুটা কাৰণে কিমান হ'ব 14 হ'ব ফৰ 2 সালফাৰ। So therefore Z বা paroxy linkage কি আছে c - m divided by 2 ক্যালকুলেটেড আছে 7টা আৰু সৰি
ক্যালকুলেটেড হল 14 আৰু এটো হল 12 ডিভাইডেড বাই 2 ইজ ইকুয়াল টু কিমান পালা তুমি 14 minus 2 or 12 divided by 2 is equal to কিমান পাবা 1 ঠিক আছে সো H2S2O8 তোমালোকৰ কেইটা থাকিব পাইৰক্সিল লিংকেজ কেইটা থাকিব 1 পেৰক্সিল লিংকেজ থাকিব পৰীক্ষা আহিলে ওলাব পাৰিবা আই হোপ ঠিক আছে নেক্সট আৰু এটা লৈছো মই एग्जांपल তোমালোকে এইটো চালে আৰু বেছি ভালকৈ বুজি পাবা এইটো তোমালোকৰ হাই সেকেন্ডাৰী যেতিয়া ৰেডক্সৰ কোৱেশ্চন কৰিছিলো তাত আছিল 3 নম্বৰটো CrO5 ক্ৰোমিয়ামৰ তোমালোকৰ ম্যাক্সিমাম অক্সিডেশন ষ্টেট হল +6 আৰু ইয়াতে যদি ক্যালকুলেটেড কৰা ক্ৰোমিয়াম x বুলি ধৰা অক্সিজেন -2 * 5 = 0 সো x = কিমান পালা তুমি 10 ঠিক আছে সো ইয়াতে তুমি z = কিমান হ'ব c - m divided by 2 10 - 6 divided by 2 = 4/2 = কিমান পালা 2 তাৰমানে তোমালোকৰ পাইৰক্সিল লিংকেজ কেইটা থাকিব দুটা থাকিব পেৰক্সিল লিংকেজ দুটা কেনেকুৱা আছিল স্ট্ৰাকচাৰ মনত আছে বাটাৰফ্লাই স্ট্ৰাকচাৰ আছিল ইয়াৰ গাটো মনত পৰিছে জাগে হয়নে সো এটো ইয়াৰ স্ট্ৰাকচাৰটো আছিল CrO5 ক্লিয়াৰ হৈছে আই হোপ বুজিব পাৰিছা ঠিক আছে আৰু এটা एग्जांपल লৈছো এটো एग्जांपल অলপমান খেলিমেলি টাইপৰ লাগিব সো ভালকৈ চোৱা এটো एग्जांपल পৰীক্ষা আহিব পাৰে এই তিনিটাৰ পৰা কিবা এটা কোৱেশ্চন পাবা পৰীক্ষা এই চাৰিটা লিখা কৰিছো 4 নম্বৰ एग्जांपल চোৱা CrO8 ঠিক আছে তো CrO8 ইয়াতে যদি ক্ৰোমিয়ামৰ সোয়া ক্ৰোমিয়ামৰ অক্সিডেশন ষ্টেট +6 ম্যাক্সিমাম অক্সিডেশন ষ্টেট কিমান +6 আহিব তাৰ পিছত ক্যালকুলেট যদি কৰা তুমি ক্যালকুলেট কৰিলে চাবাচোন কি পাবা x - 16 - 3 x = কিমান পাবা 13 পালা x = কিমান পাইছা তুমি 13 পাইছা যদি তুমি ইয়াতে পাইৰক্সিল লিংকেজ ওলাব যোৱা 13 minus 6 divided by 2 is equal to 7/2 that is a এটো কি পালো আমি এটো আমি পাইছো ফ্র্যাকশন এটো পসিবল হ'ব নেকি এটো পসিবল নহয় এটো পসিবল হ'ব নেকি বাবা এটো পসিবল নহয় সো পসিবল যেটো নহয় সো আমি কি কৰিব লাগিব ইয়াতে মই আৰু এটা রুল দিছিলো অক্সিডেশনৰ m আৰু কি থাকে m-1 থাকিব পাৰে অক্সিডেশন ষ্টেট সো এটো সব ফ্র্যাকশনটো আমি নোহোৱা কৰিব লাগিব So chromium or oxidation state makes m-1 to লৈছো মই কিমান হ'ব 5 হ'ব সো তেতিয়া x টো পাই আছা তুমি 13 বা ক্যালকুলেটৰটো তুমি কিমান পাই আছা 13 এটো 5 = তাৰ মানে কোনটো m-1 সো z = কিমান হ'ব 13 - 5 divided by 2 = 8/2 = 4 তাৰ মানে তুমি কেইটা পাইৰক্সিল লিংকেজ পাবা 4 পাইৰক্সিল লিংকেজ তুমি পাইৰক্সিল লিংকেজ কেইটা পাবা তুমি 4টা পাবা ঠিক আছে সো আই হোপ ক্লিয়াৰ হৈ গৈছে সো পাইৰক্সিল লিংকেজ ওলাবৰ কাৰণে একদম ইজি তুমি কি কৰিবা ক্যালকুলেটেড যেটো হয় হেতু লবা আৰু তোমাৰ ম্যাক্সিমাম অক্সিডেশন ষ্টেট মেটেলটোৰ কিমান হ'ব পাৰে হেতু চাবা হেতু চাই এলিমেন্টটোৰ কিমান হ'ব পাৰে ম্যাক্সিমাম অক্সিডেশন ষ্টেট হেতু চাবা আফটাৰ তুমি ক্যালকুলেটেড কৰিবা ঠিক আছে সো তাৰেকৈ মই 4টা एग्जांपल কৰি দিছো পৰীক্ষাত যিকোনো কোৱেশ্চন আহিলেও আমি কৰিব পাৰিম ঠিক আছে সো থ্যাংক ইউ ফৰ ওয়াচিং বাই